প্ৰতিষ্ঠাপক সভাপতি আৰু যোৱা 27 জানুৱাৰী 2020 বিটিআৰ শান্তি চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী ৰঞ্জন দৈমাৰী ডাঙৰীয়াক যোৱা 22 জুলাই তাৰিখে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা হঠাতে নিশা গুৱাহাটীৰ কাহিলীপাৰাত থকা 10th এপিবিএন কেম্পত অৰ্থাৎ 10ম আৰক্ষী বেটেলিয়ন চৌহদত স্থানান্তৰ কৰা হৈছে আৰু এনেই কেৱল স্থানান্তৰ কৰাটো ডাঙৰ কথা নহয়, কিন্তু এই কামটো কৰোঁতে কাৰাগাৰ কৰ্তৃপক্ষই আমাক অৰ্থাৎ ঘৰৰ মানুহক জানিবলৈ দিয়া নাই আৰু এই কাৰ্যক বড়ো উইমেন জাষ্টিছ ফৰামৰ পৰা আমি গৰিহণা দিওঁ আৰু আমি এই কাৰ্যত উদ্বেগ প্ৰকাশ কৰিছোঁ আৰু লগতে আমি দুখ প্ৰকাশ কৰিছোঁ যে চৰকাৰ অথবা কেন্দ্ৰীয় কাৰাগাৰৰ কৰ্তৃপক্ষই কি কাৰণত ৰঞ্জন দৈমাৰী ডাঙৰীয়াৰ ঘৰৰ মানুহক খবৰ নিদিয়াকৈ নিশা কেনেকৈ এপিবিএন কেম্পৰ চৌহদত লৈ গ'ল। উল্লেখযোগ্য যে 27 জুলাই তাৰিখে মই ৰঞ্জন দৈমাৰীৰ ভগ্নী হিচাপে তেখেতৰ খা খবৰ ল'ম বুলি যেতিয়া গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত যাওঁ, তেতিয়াহে মই গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষকৰ মুখৰ পৰা গম পাওঁ যে ৰঞ্জন দৈমাৰী তাত নাই। তেতিয়া অতি উদ্বিগ্নতাৰে যেতিয়া তেওঁক সুধোঁ যে ক'ত আছে, কিয় নাই, তেতিয়া তেওঁ খুব চুটিকৈ ক'লে যে তেওঁক কাহিলীপাৰালৈ নিয়া হৈছে, আপুনি কাহিলীপাৰাত থকা SBৰ ADGP হিৰেণনাথ ছাৰৰ লগত যোগাযোগ কৰক, তেতিয়া গম পাব। তো মই লগে লগে ADGP SB হিৰেণনাথ ছাৰক মই ফোন কৰিলোঁ। তেতিয়া তেওঁ ক'লে যে হয়, আমি ইয়াত আনিছোঁ 10 নম্বৰ এপিবিএন কেম্পৰ চৌহদত এটা স্পেচিয়েল জেল বনাই তেখেতক ৰখা হৈছে। যে কিয় ৰখা হৈছে, তেওঁ ক'লে যে অলপ ভালকৈ ৰাখিম বুলি থাকক বুলি আনিছোঁ। তো এই ভালকৈ থাকক বুলি যদি ভাবিছে, তেনেহ'লে আমাক কিয় অন্ধকাৰত ৰাখিলে, ঘৰৰ মানুহক কিয় অন্ধকাৰত ৰাখিলে, বা ৰাইজক কিয় অন্ধকাৰত ৰাখিলে, বা বিভিন্ন দল সংগঠনক বা তেওঁৰ প্ৰাক্তন সহযোগীসকলক কিয় অন্ধকাৰত ৰাখিলে, এই কথাটোৱে ৰহস্যৰ সৃষ্টি কৰা বুলি আমি ভাবোঁ আৰু আমি তেনেকৈয়ে আমি ভয় খাইছোঁ, আমাৰ বহুত সন্দেহ হৈছে, আমি দুখ পাইছোঁ আৰু সেইকাৰণে আজি আপোনালোকক মাতি আমি খোলাকৈ এইখিনি কথা বা তেওঁলোকৰ পৰা আমি এই প্ৰশ্নৰ উত্তৰ বিচাৰিম। অকলশৰীয়াকৈ ৰখাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো কিবা ভালৰ কাৰণে হ'ব পাৰে বুলি আমি কেতিয়াও নাভাবোঁ। তাত যেতিয়া মই ক'লোঁ যে মই ৰঞ্জন দৈমাৰীক লগ পাব খোজোঁ, কথাখিনি গম পোৱাৰ পিছত তেতিয়া তেওঁ মোক ক'লে যে এইটো গোটেই প্ৰচেছ আপুনি জেলৰ পাৰ্মিশ্যন লৈ আহিব লাগিব। মই জেলৰ অধীক্ষকগৰাকীৰ ওচৰত যাওঁ, তাৰপিছতে মই ৰিটাৰ্ণ তেখেতৰ ওচৰত মই পাৰ্মিশ্যন বিচাৰোঁ, সেই পাৰ্মিশ্যন তেওঁ দিয়ে আৰু সেই পাৰ্মিশ্যন কপি লৈ মই আকৌ কাহিলীপাৰা SB অফিচত যাব লাগে। SB অফিচত গৈ মই সেইটো জমা দিব লাগে। তাৰপিছত SB অফিচৰ পৰা মোক 2জন SB পাৰ্চনেল দি মোক এপিবিএন কেম্পৰ চৌহদলৈ পঠিয়াই দিয়ে আৰু তাত মই স্পেচিয়েল জেলৰ নামত ৰখা 2জন বিষয়ববীয়া আৰু SBৰ 2জন পাৰ্চনেলৰ সন্মুখত তেওঁলোকৰ উপস্থিতিত ৰঞ্জন দৈমাৰী ডাঙৰীয়াক 20 মিনিটৰ কাৰণে মই কথা পাতিবলৈ সুযোগ পাওঁ। তাত গৈ মই যি দেখিলোঁ যে তেওঁক ভালকৈ থাকক বুলি অনাৰ যি কথা তেওঁলোকে ক'লে, সেইটো তেনে অৰ্থত ৰখা যেন নালাগিল। কাৰণ আমি সকলোৱে জানো যে ৰাজনৈতিক বন্দীসকলক জেলত অন্য বন্দীসকলতকৈ বেছি সা সুবিধা দিয়া যায়। তাতে আকৌ বন্দীশাল অথবা কাৰাগাৰবিলাক বহুত কিলোমিটাৰ জোৰা ডাঙৰ এটা এলেকা হয়, য'ত ইচ্ছা কৰিলে বা বন্দীসকলে তাত এক্সাৰচাইজ কৰিব পাৰে, দৌৰিব পাৰে, ঘূৰিব পাৰে, ইচ্ছামতে ইফাল সিফাল কৰিব পাৰে। তাৰ ভিতৰত পুথিভঁৰাল থাকে, তাৰ ভিতৰত খেলা ধূলাৰ সামগ্ৰী থাকে, তাত মিউজিক স্কুল থাকে,
খোৱা বোৱা নিজৰ ইচ্ছামতে তেওঁলোকে বনায়ো খাব পাৰে, তাত পাৰ্ক পৰ্যন্ত আছে। আনকি যেতিয়া ইচ্ছা কৰে তেওঁলোকে অফিচত আহি নিজৰ ঘৰলৈ খা খবৰ লৈ ফোন আদিও কৰিব পাৰে। কিন্তু এতিয়া য'ত ৰাখিছে তাত তেওঁ ঘূৰা মেলা কৰাৰ কোনো সুবিধা নাই। এজন মানুহ এনেকৈ 2টা ৰুমৰ ভিতৰত সোমাই জীৱন নিৰ্বাহ কৰিব নোৱাৰে। কথা পাতিবলৈ মানুহক জেলত যেনেকৈ লগ পায় তাত পাব লাগিছিল, কিন্তু যিহেতুকে সেইটো স্পেচিয়েল জেল, গতিকে তাত সেই কোনো ব্যৱস্থা নাই। গতিকে আমি ভাবোঁ যে যেনেকৈ অকলশৰীয়াকৈ তেওঁক যেনেকৈ তাত নিছে সেয়া ভালৰ কাৰণে নহয়, কিন্তু তাত এনেকৈ ৰখাটোৱে ৰঞ্জন দৈমাৰীৰ মানসিক আৰু শাৰীৰিক অৱস্থাটো অতি সোনকালে অসুস্থ কৰি পেলাব। বড়োসকলৰ আৱেগ অনুভূতিৰ লগত যাতে খেলা নকৰে। ৰঞ্জন দৈমাৰীক যদি উলিয়াই দিব নোৱাৰে, যদি মুক্তি দিব নোৱাৰে, তেনেহ'লে জেলতেই ৰাখক। তেওঁক স্পেচিয়েল জেল বনাই 2টা বা 1টা ৰুমত তলা বন্ধ কৰি গৃহবন্দী কৰি যাতে নাথাকে, এইটোৱে আমাৰ চৰকাৰৰ ওচৰত দাবী। কাৰণ মানুহে এনেকুৱা 1টা 2টা কোঠালিৰ ঘৰত বাহিৰৰ পৰা তলা মাৰি থোৱাত কেতিয়াও সুস্থ অৱস্থাত থাকিব নোৱাৰে। সেইকাৰণে আমি দাবী জনাইছোঁ, তেওঁৰ লগতে কেৱল ৰঞ্জন দৈমাৰীয়ে নহয়, তেওঁৰ লগত NDABৰ বহুত নেতা আৰু বন্দী হৈ আছে। জৰ্জ বড়ো আছে, ৰিফিখাং গয়াৰী আছে, তেনেকৈ আৰু বহুত নেতা আছে, সদস্য আছে। তেওঁলোককো বিটিআৰ শান্তি চুক্তিক সন্মান জনাই যাতে অতি শীঘ্ৰে মুকলি কৰি দিয়ে, আৰু সেই মুকলি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰাই হওক। তেওঁলোকক আৰু বেলেগকৈ অ'ত ত'ত অকলশৰীয়াকৈ ৰাখি যাতে মানসিকভাৱে অত্যাচাৰ নকৰে, সেইটো আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। যদি NDABৰ যি সংগ্ৰাম, সেই সংগ্ৰামত হোৱা যিবিলাক অপৰাধ, ৰাজনৈতিক অপৰাধ, সেই ৰাজনৈতিক অপৰাধসমূহ যদি ক্ষমনীয় নাছিল বা ক্ষমা কৰিব পৰা বিধৰ নাছিল, তেনেহ'লে কি কাৰণত চুক্তি কৰিলে? চুক্তি কৰিব নালাগিছিল, শান্তি প্ৰক্ৰিয়া চলাব নালাগিছিল। কিন্তু ভাৰত চৰকাৰে সেই সময়ত কৈছিল যে এয়া ৰাজনৈতিক অপৰাধ। বড়োসকলৰ যি সংগ্ৰাম, সেই সংগ্ৰামক স্বীকৃতি দিছিল যে NDABয়ে এনেই হাতত হাথিয়াৰ লোৱা নাই, কাৰণ আছে। আৰু সেই কাৰণত তেওঁলোকে এনেকুৱা ধৰণৰ এক্সট্ৰিম এটা সিদ্ধান্তলৈ ওলাই আহিছে। গতিকে এই যি সমস্যা, সেইটো ৰাজনৈতিকভাৱে সমাধান কৰিব লাগিব। সেয়েহে ৰাজনৈতিক কথা বতৰা আৰম্ভ হৈ গ'ল, ৰাজনৈতিকভাৱে চুক্তি সম্পাদন হ'ল, কিন্তু তেওঁলোকক এতিয়া জেলত বন্দী কৰি ৰখাৰ কি অৰ্থ আছে? মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে তেওঁ বাহিৰত থাকিয়ে তেওঁৰ কেছৰ কামসমূহ চলাই যাব পাৰিব। সিদিনাখন চিৰাঙত আহোঁতেও সেই একে কথাই কোৱা বুলি মই গম পাইছোঁ যে তেওঁক তাত আনিব, সেইটো স্পেচিয়েল জেলেই হ'ব, আৰু তাত থাকিয়ে ৰঞ্জন দৈমাৰীয়ে তেওঁৰ কেছৰ কামবিলাক কৰিব পাৰিব। কিন্তু এইটো মনত ৰখা উচিত চৰকাৰে যে ৰঞ্জন দৈমাৰীৰ ফালৰ পৰা কৰিবলগীয়া এতিয়া আৰু একো কাম নাই। চৰকাৰে যি বিচাৰিছিলে তেওঁ সকলো কৰিলে। চৰকাৰে তেখেতক স্বাক্ষৰ কৰাটো বিচাৰিছিলে BTR চুক্তিত, তেওঁ স্বাক্ষৰ কৰিলে। তাৰ পিছত অস্ত্ৰ সম্বৰণ কৰাটো বিচাৰিছিলে, অস্ত্ৰ সম্বৰণ কৰিলে তেওঁ। তাৰ পিছত NDABক ভংগ কৰাটো বিচাৰিছিলে, ডিছবেণ্ড কৰিলে। গতিকে চৰকাৰে যি বিচাৰিছিল সেই আটাইখিনি ৰঞ্জন দৈমাৰীয়ে সম্পূৰ্ণৰূপে কৰিলে চৰকাৰৰ বিচৰা কামখিনি। এতিয়া যদি কিবা কৰিবলগীয়া আছে, কাৰোবাৰ যদি কৰিবলগীয়া আছে, তেনেহ'লে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু BTC চৰকাৰৰহে কৰিবলগীয়া আছে। তেওঁলোকে আলোচনা কৰি কোৰ্টত গৈ নে কেনেকৈ কৰে, এতিয়া জেলৰ পৰা উলিওৱাৰ কাম কেন্দ্ৰীয়, ৰাজ্য আৰু BTC চৰকাৰৰহে কাম। ৰঞ্জন দৈমাৰীয়ে কৰিব লগাখিনি সকলো কৰিলে, তেওঁৰ আৰু কৰিবলগীয়া একো কাম নাই। গতিকে এনেই এতিয়া ৰঞ্জন দৈমাৰীয়ে বাহিৰত থাকি কেছৰ কাম কৰিব পাৰিব, ঘৰৰ মানুহ লগ কৰিব পাৰিব,
সেইবিলাক কৈ যদি আভুৱা ভাৰে যে আজি যদি ৰঞ্জন দৈমাৰীক চেণ্ট্ৰেল জেলৰ পৰা ওলাই ক'ৰবাত গৃহবন্দী কৰি ৰখাটোৱে যদি মুক্তি দিয়া বুলি ক'বলৈ বিচাৰে বা আমাৰ ৰাইজক যদি তেনেকৈয়ে ঠগিব বিচাৰে তেনেহ'লে এইটো জনা উচিত যে আমাৰ মানুহ এতিয়া তেনেকুৱা ইমানো মানে নজনা নহয় যে ক'ৰবাত তলা মাৰি যদি থৈ দিয়ে চেণ্ট্ৰেল জেলৰ পৰা ওলাই আনি তাকেই মুকলি হোৱা বুলি আনন্দ কৰিব কেতিয়াও কোনেও আনন্দ কৰিব নোৱাৰে সেয়া ওদালগুৰি ডিষ্ট্ৰিক্টতেই হওক বাক্সাত হওক চিৰাঙত হওক কোকৰাঝাৰত হওক ক'ৰবাত যদি ঘৰ বিচাৰি যদি বাহিৰৰ পৰা তালা মাৰি গৃহবন্দী কৰি থৈ দিয়ে স্পেচিয়েল জেল বনাই থৈ দিয়ে সেইটো বড়ো ৰাইজে কেতিয়াও মানি নলয় আমি কেতিয়াও মানি নলওঁ যদি ইচ্ছা আছে সৎ ইচ্ছা আছে তেনেহ'লে অতি সোনকালে গুৱাহাটী চেণ্ট্ৰেল জেলৰ পৰাই ৰঞ্জন দৈমাৰীক আৰু আন সকলো নেতা সদস্যসকলক অতি সোনকালে মুক্তি দিব লাগে ৰাজনৈতিক মেৰ পাকৰ বলি সজাব নালাগে তেওঁলোকক সেইকাৰণে আমি আজি ইয়াত আহিছোঁ এই বাৰ্তাখিনি দিবলৈ চৰকাৰে বিশ্বাসত লওক ৰাইজক কাৰণ আমাক লওক বিশ্বাসত কাৰণ বিশ্বাসৰ জৰিয়তেহে বিশ্বাস আদায় কৰিব পাৰে জোৰ জবৰদস্তি কাৰোবাক ব্যৱহাৰ কৰি কাৰোবাক নচুৱাই কাৰোবাক অন্যায় কৰি কেতিয়াও বিশ্বাস আদায় কৰিব নোৱাৰে আজিৰ তাৰিখত যি বিদায়কো তিনিটা কোঠালিৰ ঘৰত গৃহবন্দী কৰা ৰখা হৈছে তো কিহৰ শান্তি চুক্তি হ'ল যদি বিশ্বাসেই হোৱা নাছিলে NDFBৰ নেতা বা সদস্যসকলৰ ওপৰত আৰু অলপ সময় ল'ব লাগিছিল চৰকাৰে সেই সময়ত চুক্তি কৰি তেতিয়া বিশ্বাসত নল'লে আমি গম পাইছোঁ যে যিদিনাখন 7 ফেব্ৰুৱাৰীত ভাৰতৰ প্ৰধানমন্ত্ৰী আহিছিল যে শান্তি চুক্তি হোৱা উপলক্ষে অসমত বড়ো ৰাজ্যক অভিনন্দন জনাবৰ কাৰণে যেতিয়া কোকৰাঝাৰত আহিছিল সেইদিনাখন এন বাথা আৰু জি বিদায়ক সেই সভাত যাবলৈ দিয়া নাই তেওঁলোকক এঠাইত বন্দী কৰি ৰাখিছিল কিয় বিশ্বাস নাই কিবা কৰি দিব পাৰে যদি বিশ্বাসেই হোৱা নাই তেনেহ'লে সেই সময়ত কিয় চুক্তি কৰিছিল কেঁচাকৈ কাৰোবাক এসপ্তাহৰ আগত আনি কাৰোবাক বিভিন্ন ধৰণেৰে কাৰোবাক হঠাৎ জেলৰ পৰা উলিয়াই নি তেনেহ'লে চুক্তিটো আৰু অলপ পিছত কৰিব পাৰিলেহেঁতেন যেতিয়া বিশ্বাস হয় দুয়ো পক্ষৰে তেতিয়া কৰিব লাগিছিল কিন্তু ৰাজনৈতিকভাৱে হিচাপ নিকাচ কৰি এই চুক্তিটো কৰি এতিয়া বেছিকৈহে আমাৰ ৰাইজে এতিয়া অশান্তিত ভুগিছে সেইকাৰণে এতিয়াও সময় আছে যদি সঁচা অৰ্থত বড়ো ৰাজ্যত শান্তি বিচাৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াই 30 তাৰিখে কোকৰাঝাৰত CIT কেম্পাছত যেতিয়া আহিছিল তেওঁ কৈছিল যে বড়োসকলৰ শান্তিৰ কাৰণে মই যিকোনো কৰিব পাৰোঁ তেনেহ'লে আপুনি অন্য কাম কৰাতকৈ এই সময়ত ডেভেলপমেণ্ট অন্য কিবা কিবি কৈ আটাইতকৈ প্ৰয়োজনীয় কথাটো হ'ল যে জেলত থকা সকলক মুক্তি দিয়া আৰু সেইটোৱে শান্তিৰ স্বাৰ্থত কৰা প্ৰথম পদক্ষেপ হ'ব আৰু অত্যন্ত ক্ষীণাইছে মুঠতে দেখিলে মই গোটেইখিনি ক'বলৈ মই ভাল নাপাম কিন্তু তেওঁ শাৰীৰিকভাৱে ভাল দেখা নাই আৰু মানসিকভাৱেতো সেইটো আৰু সুধিবলগীয়া কথাই নহয় যেতিয়া ৰাতিপুৱা দুখোজ খোজ কাঢ়িব নোৱাৰে সন্ধিয়া দুখোজ খোজ কাঢ়িব নোৱাৰে দুটা ৰুমত খাই পেলাই তাতেই সোমাই থাকিব গ্ৰিল লগাই পেলাই তাত তালা মাৰি থৈ দিছে সেইটো দেখাৰ লগে লগে তেওঁৰ মানসিকভাৱে নে এইটো মানে স্বাভাৱিক কিটো নাই সেইটো গ্ৰিলৰ বাহিৰত গভমেণ্টৰ ষ্টাফ দুজন থাকে ভিতৰততো কোনো নাই আৰু এনেই গাৰ্ডবিলাক বাহিৰত থাকে যেনিবা কিন্তু তেওঁৰ লগত নাই আনকি আমাকো মানে ভিতৰতো যাবলৈ দিয়া নাই জেলত থাকিলে আমি আকৌ ভিতৰত গৈ কথা পাতিব পাৰোঁ একেলগে বহি গ্ৰিলত তেওঁ ইফালে আছে আমি ইফালে থাকোঁ মাজত সেই তালা মৰা গ্ৰিলটো থাকে তাৰপিছত এই গ্ৰিলৰ সিফালে তেওঁ থাকে সেইটোত তাতে তেওঁৰ যেনিবা ৰুমটো পিছৰ ফালে তাৰপিছতে আমি ইফালে থাকোঁ আৰু যেতিয়া কথা পাতোঁ তাত SBৰ দুজন পাৰ্চনেল থাকে আৰু স্পেচিয়েল জেলৰ
যি দুজন ষ্টাফ আছে তেওঁলোকো তাতেই থাকে। এক্সেক্টলি তেওঁলোকৰ উপস্থিতিতহে আমি কথা পাতিব লাগে তেনেকুৱা ধৰণৰ। যিহেতু সেই সময়ত প্ৰমোদ বড়ো আফচুৰ সভাপতি আছিলে আৰু ৰঞ্জন দৈমাৰীক দিল্লীত লৈ যায় স্বাক্ষৰ কৰিছিলে। এতিয়া প্ৰমোদ বড়ো BTC চিফ, এই যি UPL চৰকাৰ, এই চৰকাৰ বা বিজেপি UPL যিখন চৰকাৰ, এই চৰকাৰখনৰ এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। ন সেইটো কৰিছেনে নাই আমিতো নাজানো। মাজে মাজে মিডিয়াত আমি শুনো যে অৱশ্যে মানে দুৰ্ভাগ্যজনকভাৱে নাজানো কোনোবাই যদি দেখিছে, মই আজিলৈকে দেখা নাই যে প্ৰমোদ বড়োৱে নিজৰ ফালৰ পৰা তেওঁক উলিয়াই দিবই লাগিব, এজ এ ছিগনেটৰী তেওঁক আমাক লাগে, এনেকুৱা ধৰণৰ কোৱা সজোৰে কোৱা মই কেতিয়াও দেখা নাই। আৰু যিমান মই দেখিছোঁ তেওঁ ষ্টেট গভৰ্ণমেণ্টৰ কথাবিলাক জনোৱা মই দেখি আছোঁ যে ৰাজ্য চৰকাৰে কথা পাতি আছে, আগবাঢ়ি থকা বুলি কৈছে। CMAও ৰঞ্জন দৈমাৰীক বাহিৰত থকাটো বিচাৰে, তেওঁক বাহিৰত ৰাখিয়ে মানে কেছৰ কামবিলাক কৰিব পাৰিব বুলি কৈছে। আমি আশা কৰিছোঁ সেই তেনেকুৱা ধৰণৰ, কিন্তু তেওঁ আমাক লাগে। এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াই আজি 15-16 বছৰ বড়োসকলৰ ভৱিষ্যতৰ কাৰণে যি সপোন দেখিছিলে কাম কৰিবলৈ, ৰঞ্জন দৈমাৰীয়েও 35 বছৰ আগতে সেই সপোন দেখিছিল। গতিকে তেওঁকো এতিয়া শান্তি চুক্তি হ'ল, যেতিয়া সংগ্ৰাম সমাপ্ত হ'ল, তেওঁকো তেওঁ বিচৰা ধৰণে কাম কৰাৰ সুযোগ দিব লাগিব। আৰু তেওঁলোকৰ ডেফিনেটলি অধিকাৰ আছে। তেওঁলোক তেনেহ'লেতো স্বাক্ষৰেই নহ'লহেঁতেন। স্বাক্ষৰ কৰিছে, তেওঁলোকৰ সংগ্ৰামক স্বীকৃতি দিছে, আলোচনা হৈছে। গতিকে এতিয়া আৰু তেওঁলোকক জেলত এনেকৈ সোমাই থোৱাৰ কোনো কাৰণ নাথাকে। আৰু যদি উলিয়াই দিবলৈ ইচ্ছাও নাই, জেলতে ৰাখক। এইবিলাক লৈ ফুৰাটো আমি একেবাৰেই ভাল পোৱা নাই। ন্যায়ালয়ৰ ৰায় যিহেতুকে তেখেতৰ এটা ৰায় কৰিছে ন্যায়ালয়ে, আৰু সেই ন্যায়ালয়ৰ ৰায় তেখেতে কাৰাবন্দী আছে। কিন্তু প্ৰশাসন বা ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাই যিটো কৰিছে সেইটো আচলতে ন্যায়পালিকা হাতোৱাৰী মানে মানে ন্যায়পালিকাক অৱজ্ঞা কৰি এই ব্যৱস্থা যদি কৰিছে, ইয়াৰ ব্যৱস্থা আপোনালোকে ন্যায়পালিকাটো মানে বৰ্তমান চৰকাৰখনে হাত দিছে। এক দ্বিতীয় কথা হ'ল যিসকল চুক্তিকাৰী, সেইসকল চুক্তিকাৰী কিন্তু এতিয়া এইখন চৰকাৰৰ অংশীদাৰ, সেইসকল অংশীদাৰ। গতিকে সেইসকলক আপোনালোকে কি আহ্বান জনাব বা তেখেতসকলক কি ধৰণে হেৰি কৰিব? প্ৰথম কথা যে কনভিক্টেড ইনমেট এজনক আচলতে জেলৰ পৰা বেলেগত নিব নোৱাৰে। যদি নিয়ে জেল চেঞ্জ কৰিব লাগিব। কিবা কাৰণত তেওঁৰ তাত কিবা বোলে ছিকিউৰিটি প্ৰব্লেম হৈছে, বেলেগ এটা জেলত শ্বিফ্ট কৰিব। কিন্তু ক'ৰবাত গেষ্ট হাউচত, ক'ৰবাত কিবা ঘৰ বিচাৰি সেইটো টেম্পৰাৰীভাৱে তেনেকৈ বনোৱা, তেনেকুৱাটো আমি কেতিয়াও দেখা নাই। ক'ৰবাত কৰিব পাৰে বুলি আমিও জনা নাছিলোঁ। কিবা কাৰণত যদি বোলে কোৰ্টে অৰ্ডাৰ দিছে, সেইটো বেলেগ কথা। কিন্তু আমি ইয়াত যি দেখিছোঁ, এতিয়া যি মন যায় তাকেই কৰিব পাৰে। তাত কৰিলে 3 মাহৰ আগৰ পৰাই বোলে তাত প্ৰস্তুতি চলাই আছিলে, বহুত টকা পেলাই হেনো সেই ঘৰটো বনালে। আকৌ সিফালে হঠাৎ 30 তাৰিখে কৈছে মানে BRPLৰ কেম্পাছত চিৰাঙতে ঘৰ বিচৰা। এইবিলাক মানে যি মন যায় যেন তাকেই কৰিব পাৰে। সেইকাৰণে যদি বেছিকৈ বেয়া ফাললৈ ঢাল খায়, তেনেকৈ যদি কৰি থাকে, তেতিয়া ডেফিনেটলি আমি কোৰ্টৰ আশ্ৰয় ল'ব লাগিব। সিদিনাখন আমাৰ এডভকেটো গৈছে, তাত লগ কৰিছে। কাৰণ 22 তাৰিখে দুপৰীয়া ৰঞ্জন দৈমাৰী ডাঙৰীয়াই মোৰ লগত কথা পাতিছিলে জেলৰ পৰা। তেওঁ ঘূণাক্ষৰেও পোৱা নাই, তেওঁ নিজেও নাজানে। তাৰপিছত ৰাতি যেতিয়া জেল বন্ধ হৈ গ'ল, সকলোৱে যেতিয়া মানে ঘৰৰ ভিতৰত সোমাল, তাৰপিছত কোনো নেদেখাকৈ তেখেতক লৈ আনিছে। চ' 2 নম্বৰ কথাটো হয়, স্বাক্ষৰকাৰী সকলোৱে একেলগেই চৰকাৰ গঠন কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল, আমি জনামতে অসম চৰকাৰে BTCৰ 3জন মানুহক লৈ এটা কমিটি কৰি দিছে। তাত প্ৰমোদ বড়ো ডাঙৰীয়া আছে, গোবিন্দ বসুমতাৰী ডাঙৰীয়া আছে, ফেৰেংগা বসুমতাৰী ডাঙৰীয়া আছে। যে এই কমিটিটোৱে NDFBৰ কেছ সম্পৰ্কীয় বা অন্য ৰিহেবিলিটেশ্যন হওক বা অন্য তেনেকৈ মাৰ্টিয়াৰ হোৱাসকলৰ লিষ্ট, জেলৰ পৰা ওলাই অনা, এই গোটেইবিলাক চোৱা চিতা NDFB সম্পৰ্কে কাম কৰিবৰ কাৰণে এটা কমিটি, 3জনীয়া কমিটি গঠন কৰি দিয়া বুলি আমি জানো। কিন্তু যেতিয়া আমি BTC লেভেলত আহোঁ, কথা পাতোঁ, সোধোঁ, তেতিয়া 2জন মানুহৰ কথা শুনো যে আমি ইনচাৰ্জ হিচাপে দিছোঁ এইখিনি কাম কৰিবলৈ গোবিন্দ বসুমতাৰী ডাঙৰীয়া আৰু ফেৰেংগা বসুমতাৰী ডাঙৰীয়া। কিন্তু এতিয়া এইখিনি যে কাম তেওঁলোকক কৰিবলৈ দিছে, তেওঁলোককতো আমি কৰা দেখা নাই। বৰং
দুৰ্ভাগ্যজনকভাৱে যোৱাকালি যেতিয়া ৰঞ্জন দৈমাৰী ডাঙৰীয়াৰ এই খবৰটো পোৱাৰ পিছত ওদালগুৰিৰ ex-MD সকলে তেওঁলোকৰেই নেতা বৰ্তমানৰ ডেপুটি চিফ আৰু বিধায়ক গোবিন্দ বসুমতাৰী ডাঙৰীয়াৰ ঘৰত কথা পাতিবলৈ যাওঁতে তেওঁলোকক গেটৰ ভিতৰতো সোমাবলৈ দিয়া নাই গেটৰ বাহিৰতে মানে নকবলগীয়া কিছুমান কথা কৈ পেলাই পঠিয়াইছে চ' যদি তেওঁ সেই কমিটিৰ মেম্বাৰ হয় তেতিয়াতো আমি কেতিয়াও আশা কৰিব নোৱাৰিম দে আৰ ৱৰ্কিং